সেও খসালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব 11 বছৰ পূৰ্বেই যি স্থানত জুবিনে তুলিছিল ফটো সেই স্থানতেই সম্পন্ন হ'ল জুবিন গাৰ্গৰ শেষকৃত্য মোৰ মনাই নৈৰ ঘাটলে বুৰি এয়া কাকতলীয় সংযোগ বুলি ক'ব নে এয়া জুবিন গাৰ্গে নিজেই লিখি লৈ অহা ভৱিষ্যত বুলি ক'ব নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে নিজৰ ফটো বায়োগ্ৰাফিৰ বাবে যি সেউজীয়া পৰিৱেশৰ মাজত ফটোশ্বুট কৰিছিল প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ সোণাপুৰৰ সেই অঞ্চলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ এখন বিশেষ ফটো আৰু এই বিশেষ ফটোখনৰ সৈতেও জুবিন গাৰ্গৰ মৃত্যু আৰু শেষকৃত্যৰ এক বিশেষ সম্পৰ্ক আৰু সংযোগ আছে আৰু সেই সংযোগ বিচাৰি আমি বৰ্তমান উপস্থিত হৈছোঁ এজন বিশেষ ব্যক্তিৰ বাসগৃহত আচলতে এই মই ফটোখন তুলিছিলোঁ 2014 চনৰ আগভাগত তো জুবিনৰ লগত মই ধৰক চেগা চুৰুকাকৈ 2008-09 মানৰ পৰা কাম কৰি আছোঁ তো তেওঁৰ এখন ফটো বায়োগ্ৰাফি এখন কৰাৰ ইচ্ছা আছিল দুইজনৰ ইচ্ছা আৰু তাৰ 55 বছৰ বয়সত সেইখন তাৰমানে ৰিলিজ কৰাৰ কথা তো সেইটো আছিল জুবিনৰ হেৰি যে 5+5 10 এই কেমেৰাটোৰে মই সিদিনাখন সেই দৃশ্যবিলাক কেপচাৰ কৰিছিলোঁ তাৰপিছত সেই গছবিলাক আছে ডাঙৰ ডাঙৰ গছ মই দেখি আচৰিত হৈছোঁ যে ইমান সাদৃশ্য গছৰ তলতেই যেন জুবিন থাকিব সেইখন পাহাৰৰ বেক চাইডো সেই একেই ৰাবাৰ গছ মানে আচৰিত কথা 11 বছৰ পূৰ্বেই জুবিনে কৈছিল ফটোবায়োগ্ৰাফিত প্ৰকাশ পাবলগীয়া এই ফটোখন সৰ্বাধিক চৰ্চিত হ'ব অৱশেষত সঁচাকৈ এই ফটোখন সৰ্বত্ৰে চৰ্চিত হৈছে তাৰপিছত ইউ আৰ মাই অনলি বায়োগ্ৰাফাৰ মানে অনলি ফটো বায়োগ্ৰাফাৰ যিয়ে মোক মানে ৰিয়েল জুবিনক কেপচাৰ কৰি আছে আজি 2-3 বছৰ ধৰি এনেকৈ তাৰপিছত তাক মই হোৱাটছআপত দুটামান ফটো পঠিয়ালোঁ 4খন নে 5খন তাৰ ভিতৰত এই ছিৰিজটো 2খন তাৰপিছত সেইখিনি চাই সি মোক লগে লগে ফোন কৰিছে দিছ ইজ ইউনিক মেন দিছ ইজ মি এইজনেই জুবিন এইজনে মই হয় আচৰিত কথা মানে এইখন ফটো তাৰমানে আপুনি চাব এইখন ফটো মানে এসময়ত মোৰ যেতিয়া কিতাপখন যেতিয়া প্ৰকাশ হ'ব এইখন চবতকৈ মানে সৰ্বাধিক মানুহে চাব আজি য'ত অসম চৰকাৰে য'ত আজি জুবিনক সমাধিস্থ কৰাৰ কাৰণে যিখন জেগা চিহ্নিত কৰিছে এই জেগাখন এখন জেগা হাৰ্ডলি আপোনাৰ 1 মিনিটৰ ৰাস্তা জুবিন আৰু মই যেন সেই সময়তে অজানিতেই সেইখন জেগাকে যেন আমি এখন বিশেষ জেগা হিচাপে চিহ্নিত কৰি পেলাইছোঁ পিছে জুবিনৰ জীৱনকালৰ পৰিঘটনা আৰু মৃত্যুৰ পাছৰ যাত্ৰাৰ কথাবোৰৰ সংযোগ ঘটোৱা এই ফটোখন কি পৰিস্থিতিত তোলা হৈছিল জ্যেষ্ঠ ফটোগ্ৰাফাৰ শামছুল হুদা পাটকেৰী আৰু জুবিন গাৰ্গে আৰম্ভ কৰিছিল সপোনৰ প্ৰজেক্ট কিন্তু 55 বছৰ বয়সত মুকলি কৰাৰ কথা আছিল এই ফটো বায়োগ্ৰাফি যোৰহাটৰ এখন বিহুতলীত আমি 2 দিন কটাইছিলোঁ আৰু যোৰহাট নগৰত তাৰপিছত আমি তাৰ পৰা মাজনিশা উভতি আহিছিলোঁ ৰৈ জাগিৰোড পালোঁ তাৰপিছত চাহৰ তাগিদা হ'ল তাৰপিছত জুবিনক ক'লোঁ যে জুবিন চাহ একাপ খাব লাগিছিল তেতিয়া প্ৰায় 5:30 মান বাজিছে সন্ধিয়া নহয় মৰ্ণিং জাষ্ট সোণাপুৰ ক্ৰছ কৰিছোঁ গুৱাহাটী অভিমুখে অহা ফাৰ্ষ্ট যিটো আপ বা উঠন পাহাৰৰ এইখিনিতে তাতে মই দোকান এখন দেখা পালোঁ তাৰপিছত সেই আতিথ্য বোলা যিখন ৰেষ্টুৰেণ্ট আছিল সেই আপটোৰ জাষ্ট লগতেই তাৰপিছত আমি গ'লোঁ তালৈকে সেই দুয়োটাই আকৌ জাষ্ট মই ৰাস্তালৈকে খোজকাঢ়ি আহিলোঁ তেতিয়া কুঁৱলী অলপ আছে তেতিয়াও আহি ঠিক আপটোলৈকে আমি উঠি গৈ মই দেখা পালোঁ যে আমাৰ ঠিক বাওঁহাতে এগাল গছ এঢলীয়া পাহাৰখনত আমি তৎক্ষণাত নামি গ'লোঁ বোলো জুবিন আহাচোন বোলা সেই তাত নিয়ৰ পৰি আছে বৰ ভাল লাগিব তাত জুবিনৰ লগে লগে দৌৰাৰ নিচিনাকৈ আহি গ'ল আৰু বোলো এই বলক পাতগিৰিলা তাৰপিছত তাত
তাত নামি যোৱাৰ লগে লগে তাৰপিছত জুবিনে মানে গছবোৰ দেখি মানে পাগল হৈ গ'ল। তাত মানে ৰাবাৰৰ গছবিলাক ডাঙৰ ডাঙৰ গছ আৰু তাতে আগবাগ কৰা আছে। তাত জুবিনে দৌৰি দৌৰি সেই ৰাবাৰবোৰ লাৰিছে, ৰাবাৰৰ গছৰ কাটোৰা বুলি যিটো কয় আৰু কটৰা বুলি কয়, সেইবোৰ চুইছে, হাতেৰে হেৰি কৰিছে। এজোপা গছ মানে এডলীয়া হৈ পৰি আছে, সেই গছজোপাটো উঠিছেহি। মই আৰু একো কৰা নাই আৰু মানে ধামধুম সেই মুহূৰ্তবোৰ লৈ গৈ আছোঁ। তেওঁতো প্ৰকৃতিক ভালেই পায়, এই ফটোগ্ৰাফী কৰাৰ সময়তো প্ৰকৃতিৰ মাজত বিলীন হৈ গৈছে। তেওঁ মানে একদম নিজকে মানে বিলীন কৰি দিয়া নিচিনা হৈছে। তাৰপিছত মই অলপ দূৰ গৈ দেখা পালোঁ যে দুটামান শিল পোতা আছে তাত, মনলিথ, কাৰ্বিসকলৰ তেওঁলোকৰ যি ৰিচুৱেল আছে আৰু সেইমতে তেওঁলোকে তাত মই পুতি থোৱা আছে। তাত মই জুবিনক মানে ৰিঙে মাতিলোঁ। সি মোৰ পৰা প্ৰায় 20 ফুটমান দূৰত আছিল। তাত জুবিন লগে লগে গ'ল তালৈকে, ওচৰলৈকে গ'ল। সি মোক কঁকালত হাতখন দি সি চালে মোৰ পিনে, গছবোৰৰ পিনে চালে, চাই শিলচৰৰ পিনে চাইছে, চাই মোক কৈছে বোলে কি কৰিম কওক। মই ক'লোঁ তুমি এইখিনি জেগাতে য'তে বহা, এই দুটা শিল আছে, য'তে বহা তুমি। তাৰপিছত সি ঘপককৈ বহি গৈছে। তাৰপিছত মই কৈছে পাৰ্গিতা য়েছ, নাও টেক ইট। কিন্তু তাৰ পূৰ্বেই গুচি গ'ল জুবিন, কিন্তু সেই স্থানতেই বিলীন হ'ল নশ্বৰ দেহ। এইখন কিতাপ আপোনালোকে দেখিছে, এখন সত্যজিৎ ৰায়ৰ কিতাপ। সত্যজিৎ ৰায়ৰ এখন বিখ্যাত অটোবায়োগ্ৰাফি, আৰু তাত সন্নিৱিষ্ট হৈ আছে আপোনাৰ 95% মানে ফটোগ্ৰাফছ, এই ধৰণৰ ফটোগ্ৰাফছ। সত্যজিৎ ৰায়ৰ বিভিন্ন চিনেমাৰ শ্বুটিং, তেওঁৰ ডেইলি কাৰবাৰবিলাক। তো এই কিতাপখন মই কিনিছিলোঁ আপোনাৰ 2004-ত। তো মোৰ তেতিয়াৰ পৰা এটা মানে ডকুমেণ্টেশ্যন ফটোগ্ৰাফীত মোৰ এটা বিৰাট মানে ৰাপ আছে, তেওঁৰ ড্ৰয়িং আছে। তো এইখিনি কথা মই মানে গৈ মই জুবিনক যেতিয়া এই কিতাপখন দেখালোঁ আৰু তাক সি একদম মানে উৎফুল্লিত। সি কৈছিল দাদা দিছ ইজ ডান, আপুনি খালি মই আপোনাক মাতি থাকিম, আপুনি কিন্তু ড'ন্ট ডিনাই মি। কিন্তু সেই ক্ষেত্ৰত কিন্তু মই জুবিনৰ পৰা এটকাও আজিলৈকে এটকাও লোৱা নাই। কাৰণ মই যিহেতুকে জুবিনৰ লগত থাকি সেই কামখিনি কৰাৰ পিছত তাৰ বিভিন্ন মুহূৰ্তৰ হেৰিবিলাক ফাইনেল যেতিয়া আমি মই টেবুলত বহিলোহেঁতেন, তেতিয়া আমি হিচাপ নিকাচবিলাক কৰিলোহেঁতেন হয়তো। আৰু তাৰ 55 বছৰ বয়সটো আছিলেই, তাৰ বাকী আছিলেই, আৰু 3 বছৰ আছিল। কাৰণ যথেষ্টখিনি কাম কৰা হৈছিলে অলৰেডি, কাৰণ বাকীবোৰ ফটোটো তেওঁৰ লগত আছিলেই। কিন্তু যিটো ফটো অটোবায়োগ্ৰাফী সেইটোতো আধৰুৱা ফটো জুবিনক মই লাষ্ট যেতিয়া মোৰ কণ্টেক্ট হৈছে আপোনাৰ, তাৰপিছত তাক মই ক'লোঁ বোলে কামটো দেৰি হৈ গৈছে, বোলে দাদা এইটো আমি 55 ইয়াৰ্ছত আমি কৰিম এইটো। মোৰ যেতিয়া 55 বছৰৰ যিদিনাখন জন্মদিন হ'ব, আৰু কাকো নক'ব আপুনি, সেইটো একদম গোপনীয় হৈ থাকিব, আৰু সেইটো আপুনি আৰু মইহে জানো। আৰু হাতত আৰু ধৰক 4-5 বছৰ আছেই, 3-4 বছৰ আছে। তো বাকী ৰিমেইনিং যিখিনি কাম আছে বাকীখিনি আমি কৰিম। আৰু লাষ্ট কেতিয়া আপুনি ফোন কৰিছিলে? লাষ্ট মই তাক 14 তাৰিখে মই তাক ফোন কৰিছোঁ, এই মাহৰ 14 তাৰিখে। মোৰ সিদিনাখন কিবা মনটো ভাল লগা নাই। ফাৰ্ষ্ট মই সিদ্ধাৰ্থক ফোন কৰিছোঁ, বোলে সিদ্ধাৰ্থক। তাৰপিছত আৰু এজন আছিল তাৰ লগত, মন বুলি এজন আছিল জুবিনৰ লগত থকা, মই মনক ফোন কৰিছোঁ, সিহঁতে মোৰ মানে ফোনকেইটা উঠোৱা নাই। তাৰপিছত সেইবাৰ মই জুবিনক ফোন কৰিছোঁ, জুবিনে ফোনটো নুঠালে। তাৰপিছত আকৌ মই 17 তাৰিখে আকৌ কৰিছোঁ, সেইবাৰ মই আউট অফ ৰিচ পাইছোঁ। 1.5 দশক পূৰ্বেই আৰম্ভ কৰা প্ৰজেক্টটোৰ কামত মাজতে বাধা জন্মাৰ কাৰণো ক'লে তেওঁ। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাবেই বহু লোকৰ সৈতে জুবিনৰ সংযোগ কমি অহাৰ অভিযোগ। সিদ্ধাৰ্থৰ কথা যিহেতুকে উলিয়াইছে, আপুনি এটা সাংঘাতিক প্ৰজেক্ট হাতত লৈছিলে, তেওঁৰ ফটোবায়োগ্ৰাফীৰ সংযোগটো মাজতে আপোনালোকৰ বিচ্ছিন্ন হৈছিল নেকি জুবিন আৰু আপোনাৰ মাজত? আৰু এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ ভূমিকাটো কেনেকুৱা? সিদ্ধাৰ্থক মই ঠিক সেইধৰণে কথাখিনি নহয়, কাৰণ 2016লৈকে মই 16-17লৈকে মানে কনষ্টেণ্ট টাচত। 17ত মোৰ এক্সিডেণ্ট এটা হ'ল, ডাঙৰ এক্সিডেণ্ট। 1.5 বছৰ মই বিচনাত থাকিব লগা হ'ল। তাৰপিছত 19ত তাক মই লগ পাইছোঁ, জাষ্ট সময়ত, ক'ভিডৰ সময়ত। তাৰপিছত আকৌ মাজতে 2 বছৰ গেপ হ'ল। তাৰপিছত এতিয়া তাৰ মানে ওচৰলৈকে যোৱাটো মোৰ পিছত লাহে লাহে কিবা যেন মানে যাব নোৱাৰা যেন হ'ল। কাৰণ তেওঁৰ লগত থকা বেৰি থকা এগাল মানুহ, মই নামো নাজানো কিছুমানৰ। সিদ্ধাৰ্থকটো মই প্ৰথম জইন কৰা দিনৰ পৰা পাইছোঁ। প্ৰথম সিদ্ধাৰ্থক মানে গাড়ীখন দি জুবিনে পঠিয়াই। তো এই ক্ষেত্ৰত তেওঁ মোক নিবলৈ আহে, আৰু সি খুব মোক ৰেচপেক্ট কৰিছিল। কিন্তু পিছলৈ তেওঁলোকৰ কি ধৰণৰ মনোভাৱ হ'ল সেইবোৰ তেওঁলোকেহে মানে
কিয় তেওঁলোক এনেকুৱা হ'ল। জুবিনটো এটা নিজেই অগাধ সম্পদ। তো জুবিনকতো আমি তেওঁৰ পৰা গান, তেওঁৰ মতাদৰ্শ, তেওঁৰ বিশ্বজনীনতা, সাৰ্বজনীন তেওঁৰ যিটো মনোভাৱ, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মই কাঞ্চনজংঘা, সেই কাঞ্চনজংঘাৰ তলত থকা গোটেই আশ্ৰিত যিমানবোৰ বনজ সম্পদৰ পৰা আদি কৰি নদ নদী পাহাৰ মানুহ, সেইবোৰেই আছিল জুবিনৰ সম্পদ। আৰু জুবিনে সেইবোৰৰ কাৰণে গাইছিল। তো সেই মনোভাৱ থকা এজন মানুহৰ লগত এওঁলোকৰ মনোভাৱবিলাক কিয় এনেকুৱা হৈছিল, টকাৰ পিছত কিয় এওঁলোক দৌৰিলে, মই সেই বস্তুটো সাঁথৰ আজি। অৰ্থাৎ জুবিন গাৰ্গে যিটো এটা ডাঙৰ প্ৰজেক্ট, নিজৰ জীৱনৰ ড্ৰিম প্ৰজেক্ট বুলি ক'ব লাগিব, ফটো অটোবায়োগ্ৰাফিৰ, আৰু সেই ড্ৰিম প্ৰজেক্টৰ কাম কৰি আছিল শামছুল হুদা পাটগুৰি ডাঙৰীয়াই। কিন্তু এই যিগৰাকী বিশেষ মেনেজাৰ, প্ৰথম পৰ্যায়ত মেনেজাৰ নাছিল অৱশ্যে, পিছৰ পৰ্যায়ত হ'লগৈ, সিদ্ধাৰ্থ শৰ্মা, বা তেওঁক বেৰি থকা এচাম লোকৰ বাবে সেই ড্ৰিম প্ৰজেক্টৰ কাম হাতত লৈ থকা ব্যক্তিজনৰ ক্ষেত্ৰত দূৰত্ব বৃদ্ধি কিছু পৰিমাণে পাইছিলে। কিন্তু কিয় বৃদ্ধি পাইছিলে সেইটো এক সাঁথৰ বুলি তেওঁ উল্লেখ কৰিছে। সাগৰতলীত শুবৰে মন বুলি কৈ সাগৰতলীতে শেষ নিশ্বাস ত্যাগ। মাজৰ চেও খচালিৰ কামি 11 বছৰ পূৰ্বে ফটো শ্বুট কৰা ঠাইত অন্তিম শয়ন জুবিনৰ। চাৰিজন মানুহে কান্ধত তুলি যেন তেওঁ নিজেই লিখি লৈ আহিছিল নিজৰ ভৱিষ্যত। মোৰ মনাই নৈৰ ঘাটলে বুৰি। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সৈতে মৃণাল কুদ্দুছৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। দেহৰ ভৰসা নাই বুজিছানে